অসমৰ লাখ লাখ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। নতুনকৈ আবেদন কৰা মহিলাসকলৰ অৰুণোদয় আঁচনি ধন কেতিয়াৰে পৰা পাব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। পোনপ্ৰথমে পুষ্পেন মিক্স ব্লগ চেনেলৰ পৰা মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ লাখ লাখ মহিলাৰ সকলৰ বাবে আহি আছে ভাল খবৰ। এইবাৰৰ পৰা অসমৰ প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনি ধন পাবলৈ গৈ আছে। যিহেতু অৰুণোদয় আঁচনি ধন মুকলি কৰি দিয়াৰ সময় সমাগত, গতিকে যাতে অহা জুন মাহৰ 10 তাৰিখৰ ভিতৰত নতুন আৰু পুৰণি সকলো অসমৰ দুখীয়া অৰুণোদয় হিতাধিকাৰীৰ 1250 টকাকৈ বেংকত পোনপটীয়াভাৱে জমা কৰি দিব পাৰে। তাৰ বাবে চৰকাৰৰ তৰফৰ পৰা সকলো ব্লকলৈ জৰুৰী নিৰ্দেশনা আহিছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। মহিলাসকলৰ ডকুমেণ্ট আৰু প্ৰমাণপত্ৰসমূহ অৰুণোদয় ৩ আঁচনিৰ বাবে বৰ্তমান ব্লক আৰু পঞ্চায়ত কৰ্মীসকলৰ দ্বাৰা জোৰদাৰ ফাইনেল ভেৰিফিকেশ্যন আৰু অন্তিম চেক বা পৰীক্ষা কাম কৰি আছে। আবেদন পত্ৰসমূহ চেকিংৰ সময়ত কিছু আবেদনকাৰী চেকিঙত প্ৰব্লেম পাইছে আৰু কিছুমান বেংক নট ফাউণ্ড পাইছে। অৰ্থাৎ আবেদন লগত কিছুমান বেংক একাউণ্ট ফটোকপি পোৱা নাই আৰু কিছু আবেদনকাৰীৰ নামত অমিল পোৱা গৈছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। অৰুণোদয় ৩ আবেদনকাৰী সকলৰ এনে ভুল থাকি গ'লে বেংক একাউণ্ট আঁচনি ধন জমা হোৱাৰ বাধা আহিব পাৰে। এইবাৰৰ পৰা নতুন আৰু পুৰণি হিতাধিকাৰী মিলাই প্ৰায় 40 লাখ মহিলাই এই আঁচনি ধন পাব। যিসকল মহিলাৰ আবেদনপত্ৰত ভুল ডকুমেণ্ট ভুল থাকে তেনে আবেদনকাৰীয়ে অৰুণোদয় ৩ আঁচনিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। অহা জুন মাহৰ 10 তাৰিখৰ ভিতৰত অসমৰ নতুন আৰু পুৰণি সকলো যোগ্য মহিলাই 1250 টকাকৈ পাব। মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছোঁ। তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই, দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত 5000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। আজি আপোনালোকক কৈ গলো, জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং।